নগাটেঙা কাৰ কাৰ প্ৰিয় জনাবচোন। মোৰ মানুহজনৰ বহুত প্ৰিয়, সেইটো কাৰণে আচাৰ ভৰাবলৈ ৰেডি কৰিছোঁ। আৰু এয়া এতিয়া মোৰ ভাগিনটো আছে, সিনো আমাৰ ঘৰত দুদিনমান হ'ল বাৰু সি অহা। আৰু সি এতিয়া মোক আনি দিছে ফুলৰ টাবকেইটা বেলকনিৰ পৰা। আজি মানে বেলকনিখন চাফা কৰোঁ বুলি ভাবিছোঁ। সি ক'লে মাহী ময়ে চাফা কৰি দিছোঁ দিয়ক। আৰু মোৰো তাক ফুৰিবলৈ বেয়া লাগিছে, কাৰণ মাহীকৰ ঘৰলৈ যেতিয়া ফুৰিবলৈ আহিছে কামনো কেনেকৈ কৰিবলৈ দিম। আৰু সেই এতিয়া মই পানী মাৰি মাৰি অলপ চাফা কৰিব লৈছোঁ। তথাপি প্ৰথমতে সাৰি লৈছোঁ। সাৰি লওঁতে ইমানেই জাবৰ ওলাইছে, জাবৰখিনি চাফা কৰিলোঁ আৰু এতিয়া সিয়ে পানী মাৰি চাফা কৰি দিছে। হেল্ল' এভৰিৱান, আশ্বিনা ব্লগৰ ইণ্ডিয়াটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা কাম কৰি ব্যস্ত, ভাগিনটো সহায় কৰি দিলে অলপ। মই অকলে অকলে কৰি থকা দেখি সিয়ে ক'লে মাহী বোলে মই টাবকেইটা নি দিওঁ। আৰু টাবখিনি আঁতৰাই চাফা কৰাটো কমটি কথা নহয়, একদম কঁকাল বিষাই যায়গৈ তললৈ চাপৰি চাপৰি। আৰু মাটিয়ে আৰু যেতিয়া ফুলে সৈতে দাঙি দিওঁ টাবটো বহুত গধুৰ হৈ যায়। কিনি দিলে কাৰণে অলপমান সহায় হ'ল। আৰু এইফালে এইখিনি পানী মাৰি পৰা চাফা কৰি ল'লোঁ। গোটেইখিনি টাব উলিয়াই সেইখিনি মই উলিয়াবলৈ থাকিলে সেইখিনি এই মেজ এখনৰ ওপৰত আছে, সেইটো কাৰণে। আৰু যিখিনি মানে পকাত আছিলে সেইখিনি ইয়াতে থৈ দিছোঁ। পূৰা আন্ধাৰ আন্ধাৰ হৈছে। সেইফালে সেয়া সেইখিনি তাত আছে। আৰু আছেও বহুতখিনি কৰিবলৈ, চাফা কৰি আছোঁ। এতিয়া 2টা বাজিলে, ল'ৰা আনিবলৈ গৈছে বেটাই, মানে ভাগিনটোৱে। তাক সৰুৰ পৰা বেটা কৈ বেটাই আহি যায়। এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলে যদি বেটাই কৈ থাকোঁ কেতিয়াবা। আৰু এইফালে এতিয়া এইখিনি আছে দেখিছেনে, এইখিনি আকৌ শুকোৱাৰ পাছত তাত নিমগৈ। শুকোৱাৰ পাছত আৰু এবাৰ সাৰিব লাগিব, নহ'লে বালি বালি খিচখিচিয়া হৈ আছে। আৰু টাবত যেতিয়া পানীটো ঢলা হয় মাটিটো তললৈ গুচি যায়, গোটেইখন বোকা বোকা হৈ যায়। প্ৰায় চাফা কৰি থাকিব লাগে, তথাপিও আৰু সময়ৰ অভাৱ, কিমান কাম কৰিব, ব্যস্ত হৈ থাকে ন বেছিভাগ। আৰু এইফালে এইখিনি আছে, সেইখিনি চিজিল কৰিম। আৰু সিহঁতিও আহক, আৰু স্কুলৰ পৰা অহাৰ পাছত ভাত পানী দি লওঁ। তাৰপৰা আকৌ যি কৰোঁ চাফা কৰিম। আৰু তাৰপৰা কালি আনিলোঁ এডাল ফ্লিপকাৰ্টৰ পৰা ষ্টেণ্ড। সেইডাল বহুত মানে ভাবি আছিলোঁ আনিমকৈ আনি ল'লোঁ। বহুত ভাল আহিছে ষ্টেণ্ডডাল, মানে যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা আহিছে, কোৱালিটি ভাল। আৰু ভিডিঅ' বনোৱাই নাই, ইয়াত ষ্টেণ্ড কৰি বনাব লাগিব। আৰু ঘৰৰ কাম চলিয়ে আছে নহয়। এইফালে দাদাজন আহিছিলে, ৰং কৰি আছে প্ৰায় ওপৰখিনি, এইবিলাক ডিজাইনখিনি কৰি লৈছে। আৰু সম্পূৰ্ণ হোৱাৰ পাছত বাৰু আপোনালোকক দেখাম ভালকৈ কেনেকুৱানো কালাৰ কৰা হয়। আৰু গৰম যিহে পৰিছে, মানুহজন মানে দাদাজন অহাৰ পাছত মানে ওপৰত কৰিবলগীয়া হয় ন, বহুত গৰম পায় মানে। মোৰ থাকিয়ে অশান্তি লাগি গৈছেগৈ। ৰাতিপুৱা 11 বজাৰ আগতে ভাত পানী বনাই কৰি ৰেডি হৈ যাওঁ, নহ'লে মানে বনাবলৈ বহুত কষ্ট হয়। আৰু বেছি গৰম হৈ থাকিলে বেমাৰ হৈ যাব যদি এনি টাইম গৰমত সোমাই থাকোঁ। সেইটো কাৰণে ঠাণ্ডা পৰি থাকোঁতে 12টা বজাৰ আগলৈকে বহুত ঠাণ্ডা পৰি থাকে। ঠাণ্ডা পৰোঁতে অলপ বনাই মেলি আজৰি হৈ লওঁ। আৰু তাৰপিছত বেলেগ কাম কৰোঁ, মানে পাকঘৰৰ কামখিনি সোনকালে কৰি আজৰি হৈ যাওঁ। আৰু ঠিক আছে, আৰু এতিয়া আহক ভাত পানী দি লওঁ, তাৰপিছত আকৌ পিছত লগ পাই আছোঁ আপোনালোক। এইফালে এতিয়া ভাত পানী খাই আজৰি হ'লোঁ। আৰু ফ্ৰেছ হোৱাই নাই, হ'ম বাৰু। সেয়া এই গেলা কামখিনি কৰি লওঁ, কাৰণ ভোক লাগিছে কাৰণে খাই দিলোঁ, কাৰণ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিছে। আৰু সিহঁতি মানে মই খালেহে ভাত খায়। আৰু এয়া চাওকচোন, একদম বাঁহৰ এটা চুঙা আছিলে, শুকতি ভৰাবলৈ আনিছিলে। শুকতি ভৰাম বুলি আবাই এই চুঙাটো কাটিছিলে, কিন্তু বহলুকা বাঁহৰ নাছিলে চাগে, সেইকাৰণে ফাট মেলি গ'ল। আৰু সেইটো কাৰণে এনেও কেলেনো নষ্ট কৰোঁ, সেইটো কাৰণে মই ইয়াত মাটি ভৰাই মণি প্লাণ্ট ৰুই দিলোঁ, যে কালাৰ কৰি দিম, ধুনীয়া লাগিব। আৰু এইফালে এইটো ছাইড পানী আছে, এইটো ছাইড মানে অকণমান দ নিচিনা, সেইকাৰণে পানী আছে। এইফালে পানী শুকালে এতিয়া অলপ অলপকৈ সাৰি দিওঁ নে নিদিওঁ ভাবিছোঁ। সাৰি নিদিওঁৱেই নেকি, পানীকৈ মাৰি দিওঁ নেকি। এতিয়া বেলকনিত পানী ঢালি থৈ আহিলোঁ। আৰু তাৰ পাছতে ইয়াৰ ফুল কেইটামান পচোৱা আছিলে, আৰু এই ভাবিলোঁ টাবকেইটাতে ৰুই দিওঁ। আৰু মাটিটো অলপ খুচৰি ইয়াতে অলপ ছাগলী গোবৰ দি বোলো ফুলকেইটা ৰুই দিওঁ, আৰু ভাল হ'ব তেতিয়া। আৰু এই ফুলটো বহুত ডাঙৰ হয়, সেইটো কাৰণে ডাঙৰ টাবটোতে মই দি দিছোঁ। আৰু ইয়াতে আছিলে ছাগলী গোবৰ, আৰু ছাগলী গোবৰ অলপমান দি দিওঁ। মই জনাত বোলে ছাগলী গোবৰ দিলে ফুল বোলে বৰ ধুনীয়া হয়, সেইটো কাৰণে ছাগলী গোবৰ অকণমান দি দিছোঁ। বেছি নহয়, অকণমান দিলেই হ'ব। এজোপাটো অকণমান দি দিওঁ। বহুত দিন হ'ল কিনি অনা, কিন্তু ৰোৱাহে নাছিলোঁ। এইটো আকৌ বাহঁতৰ ঘৰৰ পৰা অনা, আৰু এইটো কিনি আনিছিলোঁ। এতিয়া পানী গোট খাই আছে, পানী গোট খাই থকাৰ কাৰণে অলপ এডাল মাৰি মাৰি পানীখিনি আঁতৰাই দিছোঁ। আৰু খিচখিচিয়া লাগি আছে, সেইখিনি চাফা হৈ যাব। আজি ফুলখিনি নথওঁ বুলি ভাবিছোঁ, ইয়াত যেতিয়া শুকাব তেতিয়া ফুল থ'ম। হেল্ল' এভৰিৱান, আপোনালোকক বহুত দেৰিকৈ লগ পাইছোঁ। আৰু এতিয়া ল'ৰা ছোৱালীয়ে হোমৱৰ্ক কৰি আছে, ছোৱালী টিউশ্যনৰ পৰা আহিলে বাৰু। এইফালে সেয়া ভাগিন শুই আছে, সি মোবাইলত গেম খেলি আছে চাগে সি। আৰু এতিয়াতো আকৌ বেলেগ পঢ়িব ন, জেই বা আইটিয়া কৰিব কিবা, সেইটো কাৰণে ব্যস্ত হৈ যাব। আৰু একদিন ফ্ৰী টাইমতে মোবাইলটো টিপি লওক, সেইটোকে কৈছোঁ মই। টিপি লওক বোলো মোবাইলটো, ঘৰত থাকিলে মাকে নিদিয়ে, চিঞৰি থাকে যে, সেইটো কাৰণে ইয়াত পাইছে আৰু তাক কোনে পায়।
আৰু বেচেৰা মোবাইল নাই, এইবাৰ ল'বহে মোবাইল এটা দেই। মোবাইল চোবাইল নাই বাৰু, মাহঁতে মোবাইল দিয়া নাছিলে তাক, এতিয়া দিম বুলি ভাবিছেহে। বাধ্য হয়, সেইটোৱে ভাল লাগে মানে। নহ'লে কিছুমান ল'ৰাই মেট্ৰিক পাছ কৰাৰ পাছতে মোবাইল এটা লৈ লয়, কিন্তু নাই লোৱা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে দিম বুলি ভাবিছেহে বাৰু। তাকে এইফালে এতিয়া সিয়া মোবাইলত টিপাত ব্যস্ত, এইফালে আমাৰ ৰায়হানে হোমৱৰ্ক কৰি আছে, এইফালে চামায়ো হোমৱৰ্ক কৰি আছে। সিহঁতি পঢ়ি থাকক, মই অলপ চাই দিলোঁ কি কৰিব লাগে, হোমৱৰ্কখিনি কমপ্লিট কৰাই দিম বাৰু ৰায়হানক। আৰু এতিয়া মই বনাওঁগৈ নিমকি, মোৰ নিমকি অৰ্ডাৰ আছে, কাৰণ কামটোতো কৰিবই লাগিব। যেতিয়া অৰ্ডাৰ পাওঁ ভালো লাগে বাৰু, অৰ্ডাৰখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰোঁ, গৰম হওক ঠাণ্ডা হওক। সেয়াই এতিয়া যাওঁ। আৰু আজি বতৰটো আগবেলাটো অকণমান ঠাণ্ডাই বাৰু, পিছবেলাহে অকণমান গৰম হ'ল। আৰু এতিয়া খালি বতাহ চতাহ মাৰি আছে কাৰণে ইমানো গৰমটো অনুভৱ হোৱা নাই। এতিয়া কামখিনি কৰি লওঁ, তাৰপৰা ভাত পানী বনাম, তাৰপিছত আকৌ আপোনালোকক লগ পাম। এতিয়া উলিয়াই লৈছোঁ আধা কেজি নিমকি খচিবৰ কাৰণে, মানে আধা কেজি ময়দা নিমকি খচিবৰ কাৰণে খচি আছোঁ। এতিয়া নিমকিখিনি বনাই লওঁ, তাৰপিছত ভাতটো বনাম। আৰু যদি আজি নিমকিখিনি ভাজিব নোৱাৰোঁ বা কাইলৈ হ'লেও ভাজিম, যদি পাৰোঁ ৰাতি হ'লে ভাজি দিম। এইফালে দেখিছে নহয় পুৰি কি কৰিলে, কিহে পুৰিলে জানেনে? অভেনে, মানে গৰম হৈ আছিলে অভেনটোত, হাতখন লাগি গ'ল বিস্কুট উলিয়াওঁতে, পূৰা উঠি আহিলে ঢৌ। কলগেট লগাই দিছিলোঁ যদিও মানে ঢৌটো উঠি আহিলে, তাৰপিছত কিবা লাগি ফুটি গ'ল, ফুটাৰ কাৰণে এনেকুৱা হৈ গ'ল, পূৰা ভকাইছে। আৰু ঢৌটো যেতিয়া ফুটি যায় মানে বহুত পুৰে। এতিয়া গৰমো হৈছে যিমান আৰু পুৰিছেও সিমান। উপায় নাই, মাইকী মানুহ হৈছোঁ যদি এইখিনি সহ্য কৰিবই লাগিব, জ্বলা পোৰা, হয় নাই? আৰু মাইকী মানুহৰ বাৰু এনেকুৱা হয়েই জ্বলা পোৰাবিলাক। আৰু এইফালে এতিয়া নিমকিখিনি বেলি মেলি ৰেডি কৰি ল'লোঁ। আৰু ইয়াতে হৈ গ'ল 80খন নিমকি। 80খন নিমকি এতিয়া বেলি ৰেডি কৰি ল'লোঁ, আৰু তাৰ পাছতে ভাজি দিম বুলি ভাবিছোঁ, কাৰণ লগৰ কাম লগতে কৰি দিলে বেছি ভাল হয়। হেল্ল' এভৰিৱান, পূৰা পাকঘৰত সিজি কাম কৰি আছোঁ, পূৰা গৰম, ঘামি মেলি অৱস্থা নাই। এইফালে এতিয়া নিমকি ভাজি আছোঁ, এইখিনি ভজা হৈয়ে গৈছে আৰু কালাৰটো উঠিছে। আৰু এইফালে কেইখনমান এয়া ভাজিছোঁ, আৰু বহুতখিনি ভাজিবলৈ আছে। আৰু এইফালে এয়া এতিয়া ভাতৰ কাৰণে তৰকাৰী বনাই আছোঁ, বিলাহী মাছ দি, আৰু এইখিনি ভাজিবলৈ আছে। কেতিয়া হয় হ'ব আৰু, মানে কমপ্লিট কৰিহে যাম। আকৌ ৰাতিপুৱা আকৌ বেলেগ কাম ওলাই যায়, কাৰণ ল'ৰা ছোৱালী স্কুল, মানুহজন ডিউটি যাব, মানে 9টা বজালৈকে তেহেঁতকে টাইম দিব লাগে ৰাতিপুৱা, বেলেগ একো কৰিবই নোৱাৰোঁ। সেইটো কাৰণে আজি আৰু যিমান দেৰি হয় হ'ব, সেইখিনি ভাজি মেলি কমপ্লিট কৰিহে ল'ম। আৰু এয়া ভাজি আছোঁ, মানে মায়ে কৈ আছে কি যে জচত কৰিছা এই গৰমত। একো নাই, কৰি ভাল লাগিছে কাৰণে কৰি আছোঁ। আৰু গৰমটো হৈছে ন, গৰমটোতো হ'বই, আৰু গৰম ঠাণ্ডা চবটো আহিবই, প্ৰকৃতিৰ নিয়ম। আৰু এয়া মাছো হৈ লওক, তাৰপিছত ভাতটো খাই মেলি আজৰি হৈ আকৌ ভাজিম। হেল্ল' এভৰিৱান, ভাত পানী খাই আজৰি হ'লোঁ, আৰু লগতে নিমকি ভাজিও আজৰি হ'লোঁ, বাচন বাতি ধুইও আজৰি হ'লোঁ ভাত পানী খাই। আৰু এইফালে এয়া বেচিনো চাফা কৰি দিলোঁ লগতে। আৰু মানে কি হয়, পাকঘৰটো ৰাতি চাফা কৰি শুলে ভাল বুলি কয়, আগতে মাহঁতে কোৱা কথা শুনো, ৰাতি কাঁহী বাতি এনেকৈ থৈ দিব নাপায়, সেইটো কাৰণে নথওঁ, আৰু অভ্যাসো হৈ গ'ল। আৰু নিজৰো ভাল লাগে চাবচোন, ৰাতিপুৱা শুই উঠি যেতিয়া পাকঘৰটো খুলোঁ, পূৰা চাফা লাগে, কামকেইটা কৰিও ভাল লাগে। ৰাতিপুৱাই লেতেৰাবিলাক চাফা কৰিবলৈ মন নাযায় শুই উঠি আহিয়ে, সেইটো কাৰণে অভ্যাস এটাও হৈ গ'ল। আৰু মাহঁতৰ কথাটো মানি চলিছোঁ, আৰু এতিয়ালৈকে চলি আছোঁ, পিছলৈ চলি থাকিম, ৰাতি বাচন পাতি ধুই শুব লাগে বুলি। ঠিক আছে, আৰু এতিয়া শুই যাওঁ, আৰু আকৌ আপোনালোকক কাইলৈ লগ পাম। এভৰিৱান, গুড মৰ্ণিং। নেক্সট ডে মৰ্ণিং লগ পাইছোঁ, মানুহজন ডিউটিত গ'ল, ল'ৰা ছোৱালী স্কুল গ'ল, আৰু এতিয়া লাগি যাওঁ মোৰ কামত। মোৰ কাম মানে আজি বিশেষ এইখিনি কামেই আছে, কাৰণ কালি ইয়াতে আনি থলোঁ, আৰু তাত ঠাইত থ'বগৈ নহ'লে, মানে য'ত থওঁ মানে বেলকনিত। আৰু ভাবিছোঁ এতিয়া লাহে লাহে লৈ যাওঁ। আজি বতৰটো দেখিছেনে ইমান ধুনীয়া, মানে একদম বতৰটো ডাৱৰীয়া কৰি আছে মানে আৰু বৰ্তমানলৈকে। আৰু আজি দাদাজন অহা নাই, বৰ্তমান আহিবও পাৰে, অকণমান তেওঁ দেৰিকৈও আহে কেতিয়াবা নিজৰ কাম থাকিলে। আৰু সেই লাহে লাহে কৰি আছে, ময়ো একো জোৰ দিয়া নাই আৰু, কাৰণ তেওঁ কষ্ট হৈছে ইমান গৰমৰ ওপৰত এনেকৈ উঠি উঠি কৰা, কাৰণ ওপৰৰ চতৰ আমাৰ ওপৰত মানে একো ছেফটি নাই, পূৰা ডাইৰেক্ট ৰ'দটো পৰে, আৰু তাত টিং চিং নাই, সেইটো কাৰণে বহুত কষ্ট। মোৰতো কষ্ট হৈছে, কিন্তু তেওঁ পূৰা পেইন কৰোঁতে কষ্ট, কাৰণ তেওঁ ওপৰত উঠি থাকে যে। তথাপিও লাহে লাহে কৰি আছে, আৰু কাৰণ তেওঁ মানুহে ন, কষ্ট হয় বেছি ইমান গৰমত কাম কৰিবলৈ, আৰু ময়ো সেইটো কাৰণে লাহে লাহে কৰি থাকিব কৈছোঁ। আৰু এইফালে যাওঁ এতিয়া, ফুলখিনি ঠায়ে ঠায়ে থওঁগৈ, তাৰপিছত ভাগিনটোৱে লৈ যাব বাৰু এটা এটাকৈ, মোক সহায় কৰি দিম বুলি কৈছে সি। আৰু মানে এইখিনিতো এনেকৈ থ'ব নোৱাৰোঁ ন, পূৰা জাজ কৰি, আৰু তেওঁকো সুবিধা কৰি দিব লাগিব যদি আহে, কাৰণ তেওঁ অলপ অসুবিধা হয় এনেকৈ জাজ হৈ থাকিলে। আৰু চাওকচোন ফুলখিনি ইমান ভাল লাগে এনেকৈ থ'লে, আৰু এইখিনিৰ লগতে কষ্টও বহুত হয়, কালি দিনটো লাগিছে এইখিনিৰ লগতে, কাৰণ চাফ চিকুণ কৰি থ'লেহে ফুলখিনি ভাল হ'ব। আৰু যিমান পাৰোঁ কৰিছোঁ, আৰু কষ্ট ভাল পাওঁ ফুল, সেইটো কাৰণে কষ্ট কৰিছোঁ। আৰু ফুল থাকিলেহে ঘৰখন শুৱনি হৈ উঠে। ঠিক আছে, এতিয়া কামত লাগি যাওঁ।
এতিয়া এখন অকণমান সাৰি লৈছোঁ, কালি পানী মৰা আৰু এতিয়া শুকানে সাৰি দিলে বেছি চাফা হৈ যাব, সেইটো কাৰণে সেয়া সাৰি লৈছোঁ। সাৰি মেলি ফুলখিনি থওঁহি আৰু ইয়াতে। এতিয়া আমি লাগি গৈছোঁ কামত। আজি পূৰা কমপ্লিট কৰিম আৰু ইয়াত ফুলখিনি থৈ মেলি। সেইফালে সেয়া সি লাগি আছে মোক সহায় কৰিবলৈ। আৰু এতিয়া ল'ৰা ছোৱালীকেইটা নাই নহয়, 2টা বজাত আহিবই। 2টা বজালৈকে পূৰা ফ্ৰী, একদম মনৰ ইচ্ছাৰে কাম কৰিব পাৰিম। মানে সিহঁতি থাকিলে ইমানেই উৎপাত কৰে, তাতে ইয়াক পাইছে যে। আৰু সিও নাই, মানুহজনো নাই, ল'ৰা ছোৱালীকেইটাও নাই, মানুহজনো নাই। পূৰা আমি 2টাই এতিয়া কামত লাগি যাওঁ। এইকেইটা ফুলো চাফা কৰি ল'লোঁ, কাৰণ পূৰা ধূলি হৈ আছিলে পাতকেইটাত। মই এইফালে পানী মাৰি অলপ চাফা কৰি ল'লোঁ আৰু বটলকেইটা পানীখিনি চেঞ্জ কৰি দিলোঁ। কাৰণ মানে পানীখিনি চেঞ্জ কৰি থাকিলে ফুলটো ধুনীয়া হয়, যদি পানীখিনি চেঞ্জ কৰি নাথাকোঁ ফুলজোপা মৰি যায়। লগতে এইকেইটাও এনেকৈ থৈ দিওঁ, আৰু এইকেইটা নিমখ দানি আৰু এটা জলকীয়া হয়। মই এনেকৈ ইয়াতে সজাই থৈ দিওঁ, কোনোবা আহিলে ইউজ কৰোঁ আৰু এনেকৈ থৈ দিওঁ। আৰু এইফালে এনেকৈ এইটো পানীটো বৰ ধুনীয়া হয় দেই, এইটো মাটিটো ধুনীয়া হয়, পানীটো ধুনীয়া হয়। মই মানে ষ্ট'নবিলাক দি থওঁ যে, ষ্ট'নবিলাক দি থোৱাৰ কাৰণে এনেকৈ ধুনীয়াকৈ শিপা মেলে। আৰু ষ্ট'নটো নিদিয়াকৈও মই চাইছোঁ, কিন্তু ষ্ট'ন নিদিয়া পানীটোত শিপাটো কম মেলে। আৰু এই মাত্ৰ এতিয়া ডাল এটা আনি ইয়াতে থৈছোঁ। মোৰ ভাল লাগে কাৰণে এনেকৈ মই থৈ দিওঁ। লগতে এইখন চাফা হোৱা নাই, মানে ইয়াৰ পৰা ফুলখিনি তালৈ গ'ল। আৰু এয়া মই এতিয়া সাৰি মেলি চাফা কৰি দিওঁ আৰু গোটেইখিনি মুচিবই লাগিব, কাৰণ ঘৰটো ইমান ভালকৈ চাফা কৰিব পৰাই নাই নহয়। আজি বনাম দুপৰীয়া ঢেকীয়াক ভাজি। কাৰ প্ৰিয় জনাবচোন। মোৰতো প্ৰিয়ই, আৰু মোৰ লগতে মোৰ ভাগিনটোও প্ৰিয়। সি বোলে বহুত ভাল পায় ঢেকীয়াক ভাজি খাই। সি আকৌ মাছ মাংসৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, সি অকল দাইলটো বেছি ভাল পায় খায়। আৰু দাইল আৰু ঢেকীয়াক ভাজি আজি দুপৰীয়া বনাম। আৰু আপোনালোকৰ যদি প্ৰিয় জনাবচোন। মই এতিয়া বনাম ঢেকীয়াক ভাজি, আৰু বহুত কাম আছে দেই কৰিবলৈ। তাৰ মাজতে এতিয়া ভাতটো বনাবলৈ আহিছোঁ, কাৰণ ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পায়ে যাব, সিহঁতকতো সময়মতে খুৱাবই লাগিব। বহুত কাম আছে কৰিবলৈ, তথাপিও ল'ৰা ছোৱালী স্কুলৰ পৰা আহি পাবহি 2টা বজাত, আৰু সিহঁতকতো টাইমত দিবই লাগিব, কাৰণ ৰাতিপুৱা সোনকালে যায় আৰু টিফিনত একদম লাইটকৈ লৈ যায়। মোৰ ল'ৰাই যে টিফিনটো একদম সদায় ঘূৰাই আনে, কেতিয়াবাহে খাই যদি মনৰ পচন্দ কিবা হয়। আৰু কেতিয়াবা মনৰ পচন্দ দিলেও নাখায়, খাব মন নাযায় বোলে। সেইটো কাৰণে টাইমত ভাতটো দিওঁ। আৰু আজি একদম বতৰটো ধুনীয়া দেই, ৰ'দটো নাই কাৰণে বাৰু ভালেই। কালি বহুত কষ্ট হ'ল ৰ'দৰ কাৰণে, কালি কামখিনি কৰিও বহুত অশান্তি লাগিলে। ইমান টাইমত পাকঘৰত সোমাবই পৰা নাছিলোঁ। আজি অকণ দেৰিকৈ বনাম বুলি বাহিৰা কাম দুটামান কৰি ল'লোঁ। এতিয়া ভাতটো বনাই লওঁ, তাৰপৰা কুকুৰা কাটি আহিলোঁ। কাইলৈ আলহী আহিব, তাৰ বাবে আজি কুকুৰাকেইটা কাটি চাফা কৰি থৈ আহিছোঁ। আৰু ঠিক আছে, এতিয়া ভাত চাত বনাই মেলি আকৌ আপোনালোকক লগ পাম। আমি এতিয়া ভাত খাব বহিছোঁ দেই। আজি একদম ঢেকীয়াক ভাজি ভাত, আৰু ভাগিনটোৰ ঢেকীয়াক ভাজি প্ৰিয় বোলে, সেইটো কাৰণে ঢেকীয়াক ভাজি বনাই দিছোঁ। আৰু একদম কুকাৰ কেৰাহী চব লৈ আহিছোঁ। নাই খাই ভাল পাইছানে? বেয়া পাইছা? ঢেকীয়াক ভাজি খাই বেয়া পোৱা তুমি? দেখিছা, ঢেকীয়াক ভাজি খাই বেয়া পাইছে বোলে। কি খাই ভাল পোৱা কৈ দিয়া? কণী খাই ভাল পোৱা? এই কণী খাই ভাল পায়। আৰু এইফালে আমাৰ ভাগিনে সেই তাত খাই আছে। মই ভিডিঅ' কৰা দেখি তালৈ গুচি গ'ল। আৰু এইফালে এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, আৰু এতিয়া আকৌ এয়া বিস্কুটখিনি বনাব লৈছোঁ। কেইটামান বনালোঁ বাৰু, সেয়া অভেনত দিলোঁ বেক হ'বলৈ। আৰু এইখিনি এতিয়া বনাই লওঁ, আৰু এইখিনি ৰাতিপুৱা বেক কৰিম, কাৰণ কাৰেণ্টৰ এইকেইদিন ইমানেই প্ৰব্লেম হৈছে। বৰষুণ যাক দিলেই কাৰেণ্টটো নাহে, আৰু সেইটো কাৰণে একো ভৰসা নাই। সেইটো কাৰণে কেইটামান 25টামান অভেনত দি থৈ দিছোঁ, মানে সেইকেইটা হোৱা কৰি থৈছোঁ। আৰু এইখিনি কাইলৈ যেনে তেনে বনাম, আৰু কাৰেণ্টটো থাকিলে হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো দেখিছে, মানুহজনে কৈছে চব ফুলি যায়, মানে ভিডিঅ'টোত মানে হেৰিটোত কৈছে, এইটো কি বিস্কুটখিনি চব ফুলি যায় বুলি কৈছে। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে ফেচবুক পেজত চাব, পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।